গাইজ প্ৰথমতে সকলোলৈ মই নমস্কাৰ জনাইছোঁ। মোৰ নাম ৰঞ্জিতা শৰ্মা। মই আজি আপোনালোকৰ ওচৰলৈ এটা প্ৰথম ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। প্ৰথম ভিডিঅ'টো মই মোৰ নিজৰ বাৰীখনৰ পৰা আৰম্ভ কৰিছোঁ। আপোনালোকক দেখুৱাব খুজিছোঁ মই কি খেতি কৰোঁ আৰু খেতি কৰি মই ভাল পাওঁ। থলুৱা আপোনাৰ যিটো আমাৰ নিজে খেতি কৰিলে কিছুমান আমি সাৰ চাৰ নিদিওঁ, গোবৰেহে খেতি কৰোঁ, কৰি ভাল পাওঁ। সেইটো কাৰণে আপোনালোকক প্ৰথম মই ভিডিঅ'টো আপোনাৰ মোৰ নিজৰ বাৰীখনকে দিম। এয়া হৈছে মই ৰোৱা ফুলকবি এইখিনি দিছোঁ। ফুলকবি আপোনাৰ আছে 100মান পুলি আছে, কিন্তু ফুলকবি আগতে বহুত ধুনীয়া হয়। এইবাৰ অকণমান জাতটো বেয়াৰ কাৰণে অকণমান কম হৈছে, কিন্তু হ'ব আৰু যেতিয়া হ'ব আপোনালোকক মই আকৌ পিছত দেখুৱাম যেতিয়া গুটি লাগিব। তাৰপিছত আহিলে এইখিনি আপোনাৰ ফুলকবি আপোনাৰ 100মান আছে। আপোনাৰ হৈছে আৰু 15-20 দিনমানৰ পিছত আপোনাৰ গুটি লাগিব আৰু ফুলকবি। এইখিনি হৈছে ওলকবি আপোনাৰ ইয়াত 100মান আছে। ওলকবি আপোনাৰ ইয়াত গুটি ধৰিছে আৰু গুটি ধৰিছে। এইখিনি বিহুৰ 2 দিনৰ পিছতে খাব পৰা হ'ব। এইবোৰ অইন একো নাই দিয়া, অকল গোবৰ সাৰতেহে কৰা। বা আমি সদায় বজাৰৰ পৰা আপোনাৰ সাৰ দিয়া পাচলিবোৰ খায়ে আছোঁ। সেইকাৰণে কি হয়, অকণমান ঘৰত নিজে কিবা এটা কৰিলে ভালো লাগে। গোবৰৰ সাৰত কৰা। এয়া হৈছে আপোনাৰ ওলকবি ইয়াত 100মান আছে। এতিয়া হ'লেও দেখি ভাল লাগে। এইবোৰ চব আপোনাৰ গুটি হৈছে আৰু ওলকবি এইবোৰ বিহুৰ পিছতে খাব পৰা হ'ব আৰু আপোনাৰ এইবোৰ হৈছে। এইখিনি আপোনাৰ 100মান আছে ওলকবি। এই জাতটো ভাল, কিন্তু ফুলকবি এইবাৰ জাতটো অকণমান বেয়া হ'ল কাৰণে আপোনাৰ গুটিটো দেৰিকৈ ধৰিছে আৰু গছবোৰ বৰ ডাঙৰ নাই হোৱা। কিন্তু এনেই আগতে আপোনাৰ বৰ ধুনীয়া জাতৰ হয়, বহুত ডাঙৰ হয় ফুলকবিবিলাক। তাৰপিছত এইফালেও আপোনাৰ আছে অলপ ওলকবি, এইখিনিও মানে গুটি ধৰিছে আৰু এইবোৰ মই গোবৰ দিছিলোঁ। গোবৰ দি আপোনাৰ হেৰি কৰিছিলোঁ, অকণমান গোবৰ চোবৰ দি মাটি চপাই দিছিলোঁ। ইয়াতে আপোনাৰ 100মান ওলকবি আছে। এয়া দেখিছেনে, ইয়াতো গুটি ধৰিছে। এয়া গছবোৰ হ'লে দেখিয়ে ভাল লাগে, ডাঙৰ হয় আপোনাৰ ইমান ধুনীয়াকৈ লহপহকৈ লাগিছে। পানী দিছিলোঁ, পানী ইমান দিগদাৰ নাই বাৰু দিবলৈ, কিন্তু পানী দৰকাৰ নাই হোৱা। এতিয়া ইমান ধুনীয়াকৈ হৈ আছে। ইয়াতে 100-150মান ওলকবি আছে। তাৰপাছত এইফালে আহিলে লাই শাক আৰু ফ্ৰেঞ্চবিনৰ গুটি ফুলিছে আৰু এয়া দেখিছেনে, ফুল ফুলিছে। এয়া এতিয়া এই খুঁটি এটা মাৰি দিলোঁ, এতিয়া বান্ধি দিব লাগিব। গছজোপা মানে হাউলি গুচি আহে। এই গুটি কেইজোপাতে আপোনাৰ ফুল ধৰিছে। ইয়াতো আছে আপোনাৰ ফ্ৰেঞ্চবিন আপোনাৰ 30 জোপামান হ'ব। গোটেইখিনি ধৰিলে চবতে গুটি ধৰিছে। চবতে গুটি হৈছিল। খালি এই খুঁটিকেইটা মাৰি দিব লাগিব, গছজোপাতে বান্ধি দিব লাগিব। হাউলি গুচি আহে। আপোনাৰ পাতল যে গছজোপা ঘৰ ল'ব নোৱাৰে, মাটি চপাই দিব লাগিব। অকণমান দিছিলোঁ আৰু অকণমান চপাই দিব লাগিব। ইয়াৰ মাজে জেগাটো আছিলে কাৰণে লাই শাক দি দিলোঁ। লাই শাক খালোঁ, অলপ খোৱা হ'ল। লাই শাক তথাপিও আছে মাজে আৰু মিলি খাই থকা হয়। লাই শাক দি থৈছিলোঁ। বেঙেনা কেইজোপা লাগিছেগৈ, অকণমানকৈ লাগিছে। এই বেঙেনাটো পিটিকি খাবলৈ বৰ ভাল দাইলত দি। কিন্তু আপোনাৰ আৰু গছ দিছিলোঁ, মৰি থাকিলে। এই দুজোপাহে ৰ'ল আৰু দিব লাগিব আৰু গুটি পচাই থৈছোঁ। এইফালে আকৌ আপোনাৰ ইয়াত ফুলকবি দিছিলোঁ। ফুলকবি আপোনাৰ কিছুমান এইবোৰ গুটি ধৰিছে, এইটো হেৰি নহ'ব নেকি, ভাল নহ'ব। অকণমানিতে পুৰঠতে আপুনি গুটি ধৰিব। এইকেইটা জাতকেইটা বেলেগ আছিলে, এইটো জাতো বেলেগ। এইখিনি আপোনাৰ গোটেইখিনি ফুলকবি এইকেইটা বৰ ভাল নহ'ব জাতটো। কণী গুটি ধৰিছে, আপোনাৰ গুটি ধৰিছে। এইখিনি আপোনাৰ আছে বন্ধাকবিকেইটা জাতটো ভাল বাৰু। এইকেইটা পিছত অকণমান দেৰিকৈ দিয়া। ইয়াতো আপোনাৰ 150মান আছে বন্ধাকবি। পুলি দি থৈছোঁ, এইটো হ'বগৈ আৰু এতিয়া ৰুইছোঁহে, বেছি দিন হোৱা নাই। এইখিনি জলকীয়া পুলি কেইটামান পচাই থৈছোঁ। এইকেইটা জেগা উলিয়াই থোৱা আছে ৰুম। বেঙেনা পুলিও আছে 2-এটা। এইকেইটা ভাল জাতৰ জলকীয়া পুলি, এইকেইটা ৰুব লাগিব।
তাৰপাছত এইখন মোৰ ফুলৰ খেতি। ফুলৰ আপোনাৰ দেখিছেনে নাৰ্জী ফুল কেনেকৈ লাগি আছে, দেখিয়ে ভাল লাগিছে। ফুল ফুলি থাকিলে দেখিলে ভাল লাগে। গোলাপ ফুল ইফালে আছে আপোনাৰ গোলাপ ফুল, এয়া গোলাপ ফুল, ৰঙা গোলাপ আছে, বগা গোলাপো আছে, এইখিনি দালিতে পচাই থোৱা আছে। ৰঙা গোলাপ আছে, বগা গোলাপো আছে, এইখিনি দালিতে পচাই থোৱা আছে। তাৰপাছত মই আকৌ দেখুৱাম মোৰ নেমু দুজোপামান আছে, বৰ ধুনীয়া, আপোনাৰ 12 মাহে লাগি থাকে। এইজোপা নেমু, এইজোপা এতিয়া দেখিছিলে সেয়া লাগি আছে ওপৰত। আৰু আপোনাৰ এইফালে ফুলি আছে, ইফালে ফুলি আছে আপোনাৰ এইজোপা 12 মাহে আপোনাৰ নেমু লাগিয়ে থাকে। ভাল লাগে আপোনাৰ নেমু মানে কিনিব লগা মোৰ হোৱা নাই, আপোনাৰ নেমুৱে চলি থাকে। ইফালে অমিতা দুজোপা দি থৈছোঁ, আপোনাৰ অমিতা লাগিয়ে থাকে। কেতিয়াবা দিগদাৰ হ'লে ইয়াৰে অমিতা দুটা নি পটককৈ বনাই খাবলৈও ভাল হয়, সুবিধা হয় পাচলি নাথাকিলে। তাৰপিছত এইখিনি জলকীয়াজোপা দি থৈছোঁ পিৰালিতে। এই জলকীয়াজোপা বহুত লাগিলে, এতিয়া মানে হেৰি হ'ল, বয়সো হ'ল আৰু এতিয়া তথাপি 2-4টা লাগি আছে। ইয়াৰ গুটি পচাইছোঁ আৰু আপোনাৰ পুলি হ'লে আকৌ আৰু দিব লাগিব। তাৰপিছত কেৰেলা এজোপা আছে, ফল মূলৰ গছো আছে আপোনাৰ। এইফালে মোৰ মধুৰি আছে, মধুৰি আছে আৰু আম আছে। এই মধুৰিজোপা বৰ ধুনীয়া হয়, ডাঙৰ ডাঙৰ মধুৰি, ইমান ধুনীয়া হয় খাবলৈ, বহুত লাগে আপোনাৰ। ডাল চাল কাটি দিলেও কি হয়, আপোনাৰ ছাঁ হয়, ৰ'দ নপৰে। আপোনালোকক সকলোকে মই নিজৰ বাৰীখন দেখুৱালোঁ, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু মই পিছত আৰু কিছুমান সৰু সুৰা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম। মই কি হয়, দেখুৱাব পাৰিলে ভাল লাগে, ঘৰৰ গৃহিণী হিচাপে কিছুমান সৰু সুৰা কাম কৰি থাকোঁ, সেইবোৰ সকলোৰ লগত শ্বেয়াৰ কৰিলে মোক নিজৰে ভাল লাগিব। বাৰু ধন্যবাদ আজিলৈ। আকৌ পিছত মই সাধাৰণ কিবা এটা বেলেগ এটা ভিডিঅ' দি থ'ম আপোনালোকক। থেংক ইউ, নমস্কাৰ।